ধৰ্ণা কি हम लोग खुदोखम आदिवासी छात्र संस्था से एक ही चीज़ का डिमांड किया है, वो हो गया है शेड्यूल ट्राइब। असम का उरांग, मुंडा, संथाल, खाड़िया, भूमिज, बाड़ा, कोरजा, किसान, ये ट्राइब जो अकॉर्डिंग टू आरजीआई ट्राइबल है, इसको एसटी देना होगा बोल के हम लोग डिमांड किया है और उसको वही डिमांड के लिए आज हम लोग धरना कर रहे हैं। ये चीज़ 4 साल 8 महीना का पहले मेमोरेंडम का साथ में नरेंद्र मोदी जी को हम लोग बताया था, लेकिन उसने प्रॉमिस भी किया था कि हम बीजेपी सरकार आती है हम आदिवासी को एसटी कराएंगे, लेकिन ये किया नहीं है। इसलिए आज हम लोग दुखित तो है और बहुत खूब में है। इसलिए नरेंद्र मोदी जी को बोलना चाहते हैं, लास्ट आप एसटी देना है तो आदिवासी को जल्दी दो, और नहीं देंगे तो बीजेपी का हम लोग वोट नहीं देंगे एकदम। आगामी जो चुनाव है, अभी अप्रैल में चुनाव होने वाला है, इसमें आप लोगों का क्या भूमिका रहेगा अगर आप लोगों का एसटी नहीं दिया जाता है और इसी को मुद्दा बना के अगर रखा जाता है तो? इस साल इलेक्शन का पहले अगर आदिवासी को एसटी नहीं मिला है, इधर का उरंग, मुंडा, संथाल, खड़िया टोटल जितना है अकॉर्डिंग टू आरजीआई में हम लोग को एसटी नहीं मिलने से बीजेपी को हम लोग वर्जन करेंगे, बीजेपी को हम लोग वोट नहीं देंगे। टोटल असमवासी आदिवासी होकर के साथ में भारत का जितना ही आदिवासी को अपील करने चाहते हैं, बीजेपी एक झूठेरा सरकार है, इसको विश्वास मत कीजिए, क्योंकि बीजेपी सिर्फ वोट लेता है लेकिन जनगणों के लिए काम नहीं करता है। एकदम स्पष्ट। असम में कितना है आदिवासी पॉपुलेशन? हम लोग ऑलमोस्ट 80 लाख है। আজি আমি বহুত দুখেৰে ক'ব লগা হৈ আছে, যি চৰকাৰে কৈ আছিল যে দুখীয়া বিলাকৰ কাৰণে কাম কৰিম বুলি কৈছিল তথা নৰেন্দ্ৰ মোদী চৰকাৰে, আৰু ইয়াত আমাৰ ৰিপ্ৰেজেণ্টেটিভ কৰি আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল নিজে সংগঠন কৰি যোৱা মানুহ, পাব্লিকৰ ৰাইজৰ কি দুখ আপদ বিপদ সি সকলো বস্তু গম পায়, তথাপিও তেখেত কিন্তু আজি আদিবাসীবিলাকক এছটিকৰণ নকৰালে। মাত্ৰ তেখেতসকলে ট্ৰাইপাৰ্টি কৰাই পেলাই আমাক মানুহক বুৰ্বক বনাই থৈ দিলে। এইটোৱে আমি গম পাওঁ। লাষ্ট অক্টোবৰ 9 তাৰিখত যিটো ট্ৰাইপাৰ্টি টক হ'ল, তেতিয়া হেমন্ত নিজে কৈছিল যে আদিবাসী তথা 6 জনগোষ্ঠীবিলাকৰ এছটি হ'বই, চিন্তাই কৰিব নালাগে। আমি ভৰসা কৰি আছিলোঁ, বিশ্বাস কৰি আছিলোঁ, হেমন্ত নিচিনা এজন মানুহ ক'লেতো হ'বই, ইমান আশা ভৰসা, কিন্তু তেখেতে আমাক ডাঙৰ ললিপপ দি দিলে। তেতিয়াহ'লে আমি কি ক'ম হেমন্ত বিশ্ব শৰ্মাক, তেখেতে অসমবাসীৰ হয় না কোনোবা বেলেগ বাসীৰ হয়? এইটোৰ কাৰণে এতিয়া আমাক যিমান বিশ্বাস আছিল হেমন্ত বিশ্বৰ ওপৰত, এইটো শেষ হৈ গ'ল। এইটোৰ কাৰণে যে কৈ দিছোঁ, বিজেপি চৰকাৰ গো বেক তথা বিজেপি চৰকাৰকে বৰ্জন কৰিম, এইবাৰ ভোট বৰ্জন নকৰোঁ। আমাৰ স্পষ্ট, বিজেপিক আমি ভোট দিবা নিদিমেই আমাৰ আদিবাসী জাতিক, আৰু আমিও ভোট নিদিম। এবাৰ যিহেতু এখন কাউন্সিল যি মিনিষ্টাৰ কমিটিখন গঠন কৰি দিছিলে, 3গৰাকী মিনিষ্টাৰ, আৰু আপোনালোকক মাতা হৈছিলে, কেইবাখনো বৈঠক হৈছিলে, তাৰপিছত কোনো ফলাফল পোৱা নাই। গ্ৰুপ অফ মিনিষ্টাৰৰ লগত আমাক টক কৰিলে, টকত ইমান ধুনীয়াকৈ ৰিপ্লাই দিলে যে আপোনালোকৰ ৰিপৰ্টটো দুটা টাইপত যাব। এটা ক'লে যে কিছুমান মানুহবিলাকে আপোনালোকৰ টি ট্ৰাইবছ আছে সিহঁতৰ বেলেগ হ'ব, আৰু আপোনালোকৰ আদিবাসীটো বেলেগ হ'ব। ভাল কথা, আমি ৱেলকাম জনালোঁ। আদিবাসীটো আদিবাসী হয়, তো আদিবাসীৰে আপোনালোকে ৰিকমেণ্ডেড যেনেকৈ পঠাব লাগে পঠাক, কিন্তু আজিলৈকে তেখেতে কৈছিলে যে যিটো ৰিজুলেশ্যন হ'ব এইটো আমাক এক কপি দিম বুলি কৈছিল, কিন্তু আজি এক কপি দিয়া নাই। আনকি তেখেতক দিল্লীত যাই চেক কৰি আহিলোঁ এনচিৰ নেতৃত্বত, তাতো কিন্তু একো ৰিপৰ্ট, এক লাইনো কথা লিখি পঠোৱা নাই। এইটোতকৈ দুখ লগা কথা একো হ'ব নোৱাৰে। টোটেলি মিছা আৰু মিছলীয়া কথা দি পেলাই, টোপ দি পেলাই ট্ৰাইপাৰ্টি টকটো কৰালে। মানে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰসংগ, এইবাৰো নহয়, একদম স্পষ্ট এইটো নহয়, নকৰে। খালি ভোট ল'ব, আৰু এইটো ভোট ল'ব কেনেকৈ? তেখেতসকলে কোনোবা জনগোষ্ঠী অট'নমাছ কাউন্সিল দিছে, কোনোবা মানুহ ডেভেলপমেণ্ট কাউন্সিল দিছে, আৰু তাতকৈ লাষ্ট 3000 টকাও দি আছে। মুঠতে ভোটটো ল'ব আৰু যেনে পদ্য হ'লেও। এতিয়াতো আমাৰ বাগানত যাই পেলাই কি ধন বিলাৱা আঁচনি নে কি আঁচনি বনাইছে আমি নাজানো। কালি যিহেতু সীতাৰামনে এখন বৃহৎ আঁচনিৰ কথা ঘোষণা কৰিছে পশ্চিমবংগ আৰু অসমৰ কৃষক, যি চাহ খেতিয়কসকলৰ বাবে, চাহ কৰ্মচাৰীসকলৰ বাবে, তেখেতে অলপ টকা দিম বুলি কৈছে। আমাৰ মানুহ, আমি আন্দোলন টকাৰ কাৰণে কৰা নাছিলোঁ। আমি আন্দোলন কৰিছিলোঁ পাৰ্মানেণ্ট চলিউশ্যন। আমি আন্দোলন কৰিছিলোঁ সাংবিধানিক সুৰক্ষা পাবৰ কাৰণে আন্দোলন কৰিছিলোঁ। পইচা টকাৰ কাৰণে আন্দোলন কৰিলে আমি কেতিয়াবাই কম্প্ৰমাইজ কৰি বহি থাকিলোঁ হয়। তেখেতসকলে এইবিলাক টোপছ দিছে, তেখেতসকলে ভোট বেংক বনাব খুজিছে, আৰু তেখেতসকলে ভোট কিনি আছে, চিধা কথা। আজি ইমান কম দামী বনাই দিছে আদিবাসীবিলাকক বা ইয়াৰ নন ট্ৰাইবেলবিলাকক, মানে 3000 টকা লোৱাৰ ভোট দিয়ে। তাৰ মানে ইয়াৰ মানুহবিলাক 6 জনগোষ্ঠী হওক বা আদিবাসী হওক, ইমান কম দামী, ইমান মানে তলত থকা মানুহ যে আমি 3000 লৈ পেলাই আমি ভোট দিব লাগে। তেতিয়াহ'লে ভাবক আমাৰ ওপৰত কিমান তেখেতৰ মানৱতা আছে। 351 টকা দিম বুলি কৈছিলে ইলেকশ্যনৰ পূৰ্বে যেতিয়া প্ৰতিশ্ৰুতি দিছিলে, আজিলৈ নহ'ল। এইটো বাগানৰ হাজিৰাৰ কথা। এই বাগানৰ হাজিৰাৰ কথা আমি 350 টকাহে মাত্ৰ খুজিছিলোঁ। কম্পেয়াৰ টু আছাম, বেলেগ ষ্টেটততো 400 টকা আছে, 500 টকা আছে, কিন্তু এইটো আমি দাবী কৰা নাই। ইয়াৰ মিনিমাম ৱেজ হিচাপত 350 টকাহে খুজিছিলোঁ মিনিমাম। কিন্তু আজি চাওক আপোনালোকে, মিঠাতেলৰ দাম কিমান, আলুৰ দাম কিমান, পিঁয়াজৰ দাম কিমান, ৰচুনৰ দাম কিমান, সেই হিচাপত
এই যিটো পইচা দি আছে 167 रुपिस এইটো হ'ব নেকি? সেই পইচাৰ লগত ঘৰ বনাব না, বেমাৰ আজাৰ চাব না, স্কুল পঢ়াব না, কাপোৰ কানি কিনিব না, বেলেগ বিজনেছ আৰম্ভ কৰিব, কেতিয়াও নোৱাৰে। তথাপিও যে আমাৰ মানুহ জিন্দা আছে তাক আমি ধন্যবাদ দিব লাগিব। তথাপি আমি ক'ব খোজোঁ সেই দুখ বেদনা টোটেল ডিটেইলছ আমি কৰি পেলাই দিছিলোঁ, কিন্তু তেখেতসকলে বুজিও নাপালে। আনকি মিনিমাম ৱেজ এই বোলা বস্তুটোকে সিহঁতে নাজানে আৰু এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেখেতসকলৰ ক্ষমতা নাই। ইমান দুৰ্বল চৰকাৰ। এইটোৰ কাৰণে 300 টকা কি তেখেতসকলে যে আজি 200 টকা কৰিব নোৱাৰে, সিহঁতৰ দমেই নাই। বিজেপি চৰকাৰ 200 টকাও কৰিব নোৱাৰে। আমিতো 350 কৈছিলোঁ, 350 কত কমিউনিটিৰ পৰা ৰিপ্ৰেজেণ্ট কৰা বৰ্তমান সাংসদ, এইবিলাক সাংসদ কোনো আমাৰ আদিবাসীৰ নহয়। এইবিলাক চিধা কথা, এইবিলাক বিজেপি মানুহ হয়। সিহঁতে নিজৰ ট্ৰাইবটো বিজেপি ট্ৰাইব লগাই লওক, আমি বেয়া নাপাওঁ। এইবিলাক আমাৰ কোনো ওৰাং মুণ্ডা চান্তাল খাৰিয়া গড় চাওৰা উৰিয়া নহয়। এইবিলাক ডাইৰেক্ট বিজেপি ট্ৰাইব লগাই ল'লে হ'ল। এইবিলাক বিজেপিৰ মানুহ হয়, আমাৰ আদিবাসীৰ নহয়। হয় না নহয়? কি কয়? বিজেপি ট্ৰাইব হয়, আমাৰ মানুহ নহয়। আপোনালোকে কেতিয়াও নক'ব এইবিলাক আমাৰ কমিউনিটিৰ হয়। এইবিলাক শেষ, সিহঁতক আমি আউটে কৰি দিম। এইবাৰ চাব, এইবাৰ ইলেকশ্যনত হাৰাই আছো নাই তেখেতসকলক। 5 বছৰৰে ৰজা, তাৰপিছত ক'ত যাব গম পাব ৰ কি হ'ব। দাদা, যিহেতু আপোনালোকৰ পূৰ্বপুৰুষ ঝাৰখণ্ড, উৰিষ্যা এনেধৰণৰ ৰাজ্যৰ পৰা অহা, আৰু সেই ৰাজ্যসমূহত আপোনালোকে ইতিমধ্যে জনজাতিকৰণৰ যি সুবিধাসমূহ লাভ কৰি আছে, অসমত লাভ কৰা নাই। 6 জনগোষ্ঠীৰ লগত আপোনালোকে আছে বা পোৱা নাই, আপোনালোকে পৃথকে দাবী কৰিছে বা পাব বুলি আশা নাই নেকি আপোনাৰ? নিশ্চয়। আজি ঝাৰখণ্ড ছত্তীশগড়টো সৰু কথা, অল্ডতে আমি ট্ৰাইবেল। পৃথিৱীত যিকোনো যাওক আদিবাসী মানে ট্ৰাইবেল, আদিবাসী মানে ট্ৰাইবেল, আদিবাসী মানে ট্ৰাইবেল, ট্ৰাইবেল মানে আদিবাসী, একটাই বস্তু। সেইকাৰণে ঢেৰ মানুহবিলাক আমাক ST দিবা নোখোজা মানুহবিলাক আমাক আদিবাসী ক'ব নোখোজে, সেইবিলাক আমাক বেলেগ নাম দিব খোজে। আদিবাসী ক'লেতো আমি ট্ৰাইবেল। সেইকাৰণে জানি বুজি সিহঁতে কি কৰে, কাঞ্জুচি কৰে আদিবাসী ক'বৰ কাৰণে। সেইকাৰণে আদিবাসী নকয়, বেলেগ নাম কয়, আমাক এড্ৰেছ কৰিব খোজে। এইটোৰ কাৰণে বিজেপি চৰকাৰক ক'ব খোজোঁ, আপোনালোকে যদি অৰিজিনেল আদিবাসীক বুজি নাপায়, চিনি নাপায়, তেতিয়াহ'লে আদিবাসী আপোনালোকক এতিয়া চিনাই দিব কি হয়। এইটোৰ কাৰণে কৈ দিছোঁ, উই আৰ বাই বাৰ্থ উই আৰ ট্ৰাইবেল। আমাৰ কি ক্ৰাইটেৰিয়া চাব লাগে চাওক না আপোনালোকে। ST পাবৰ কাৰণে যি ক্ৰাইটেৰিয়া পাব লাগে নহয়, টোটেল ক্ৰাইটেৰিয়া আমাৰ গাঁৱত যাওক, চাই আহক আমাৰ কি ক্ৰাইটেৰিয়া লাগে। ইয়াত আমি মুখৰ পৰা ক'ব খোজা নাই, আপোনালোকে প্ৰমাণ কৰি লওক। 5টা ক্ৰাইটেৰিয়া আছে, 5টা ক্ৰাইটেৰিয়া তাতকৈ অভাৰ আছে। সেইকাৰণে আপোনালোকে নাটক কৰিব নালাগে। তেখেতসকলে কয় যে লোকসভা পাৰ কৰি দিছোঁ, মাত্ৰ ৰাজ্যসভা আছে, তেতিয়াহ'লে ৰাজ্যসভা পুট আপ কৰিবৰ কাৰণে কিয় সাহস নাই আপোনালোকৰ? নিজৰ ৰুলিং গভাৰ্ণমেণ্ট, নিজৰ টোটেল MP বিলাক হয়, নিজৰ চৰকাৰ হয়, তাৰ ৰাজ্যসভাত পুট আপ কৰিব যদি দম নাই, তেতিয়াহ'লে আমি কি বুজিম? সিহঁতে আচলতে অৰিজিনেলি কাম কৰাই নাই, খালি ভোট বেংক। খালি এইটো ক'ব খুজিলে এটা শব্দত যদি ক'ব খোজে মাত্ৰ বিজনেছ, ভোট বিজনেছ, সেইটোৱে দেখা পাই আছোঁ। গতিকে বহুত দুখ পাইছোঁ। ইমান দিন তেখেতসকলক বহুত সন্মান কৰি আছিলোঁ, বহুত সন্মানো দি আছিলোঁ, কিন্তু তেখেতসকলে আমাক ভাবিলে বুৰ্বক। আমি বুৰ্বক নহয়, জাতিৰ হাতত আমি হালা কৰি আছোঁ। আমাৰ নিজৰ একো নালাগে, আমাক একো দিব দৰকাৰ নাই। জাতিক যিটো দিব লাগে কনষ্টিটিউচনেল প্ৰটেকশ্যন, সেইটোহে চিডুল ট্ৰাইব, এইটো দিয়ক বাছ। ঠিক আছে। आज जो कि ऑल आदिवासी स्टूडेंट एसोसिएशन होकर के हम लोग धरना दे रहे हैं, आज 4 साल 8 महीना का बाद में ये बहुत दुख का बात है, क्योंकि बीजेपी सरकार को लाने में खुदोखम आदिवासी छात्र जनता का बहुत भूमिका था। बहुत हम लोग पार्टिसिपेट किया था, हमें खुद बीजेपी को लाने के लिए कैंपिंग किया था। लेकिन आज क्या हुआ है कि 4 साल 8 महीना गुजर गया, लेकिन बीजेपी सरकार ने ये आदिवासी उरांग मुंडा संताल खाड़िया हो भूमिज बड़ा कर्मी सबको भूल गया है, क्योंकि सिर्फ उसको वोट चाहिए। और आज भी जो देने वाला है बीजेपी सरकार, वो अलग अलग नाम से क्या क्या दे रहा है पता नहीं है। आज तो जो मेला बना रहा है ना, वो धान मेला ना क्या मेला बोल रहा है पता नहीं है। वो मेला में क्या कर रहा है, उधर आदिवासी लोग को बुलाएगा, बागान का आदमी सबको, और 3000 करके रुपया देगा और वोट लेगा। इसलिए उसका 3000 हम लोग को नहीं चाहिए, हम लोग को मोबाइल नहीं चाहिए। हम लोग का मोबाइल हम लोग खरीद नहीं सकता है, इसलिए पहले हम लोग को ST दो, ST। मोदी जी, आप अगर गरीबी के लिए काम करने चाहते हैं तो पहले असम का उरांग मुंडा संताल को पहले ST दो, उसका बाद जो करना है आप करो, उसमें हम लोग को कोई प्रॉब्लम नहीं है। लेकिन हम लोग का जो फंडामेंटल राइट 6 शेड्यूल का जो पावर है उसको नहीं देने सक रहा है, तो आप क्या पावरफुल सरकार है? आप तो बोलते हैं कि बहुत चीज़ करेंगे, मॉडल इंडिया क्या इंडिया बात बोलते हैं। ये गरीबी का जो चेंज करने नहीं सकता है, जो गरीबी हटाओ करने नहीं सकता है, तो आदिवासी का ST देकर आप नहीं जा सकता है, तो आप क्या सरकार है? इसलिए हम लोग बोलना चाहते हैं कि असम में बीजेपी सरकार आ करके आदिवासी को जो पहले से भी और उससे ज़्यादा बुरा हाल कर दिया है। जो कि जो जमीन है वो जमीन को भी लूटने का जैसा कर दिया है, क्योंकि ऑलरेडी हाई कोर्ट से एक नोटिस जारी कर दिया है BTC अंदर में। तो ये BTC में तो शुरुआत क्या है, तो सारे जगह में हो सकता है। इसलिए अभी तो असम में सबसे ज़्यादा ज़मीन बोलने से हम लोग का उरांग मुंडा संताल खाड़िया उड़िया सावरा मुंडा ये लोग का ज़्यादा ज़मीन है। अगर सिर्फ 3 बीघा का ज़मीन का मियादी पट्टा देंगे और दूसरा ज़मीन का पट्टा कब देंगे, किसको देंगे वो ज़मीन? तो इसलिए हम लोग
ये हम लोग का शक हो रहा है कि हम लोग का जमीन हड़प करके वो लोग ले करके हो तो वो मालिक पैक हो या बिजनेसमैन के साथ में कॉर्पोरेट करके उसको बिजनेस चला सकता है। इसलिए हम लोग आदिवासी सारा आदिवासी को हम लोग बोलना चाहते हैं इसमें थोड़ा जाग के रहो, नहीं तो अपना अपना जमीन को बचाने नहीं सकने से वो बीजेपी सरकार ले जाने भी सकता है। इसलिए हम लोग का डर है। इसलिए बीजेपी सरकार को लास्ट मूवमेंट में अपील करना चाहता है, अगर इतना ही गरीबियों के लिए काम करने के लिए आप लोग जो मुद्दा उठाया था, आप लोग जो मोटो बनाया था सबका साथ सबका विकास, तो सबका विकास कहाँ दिया हम लोग के लिए? हम लोग को तो आप लोग छोड़ दिया है, हम लोग का कहाँ विकास हुआ है? इसलिए ये विकास का नाम का जो आप बोलते हैं, जो गोटा असम में आप लोग घूम रहे हैं, आप लोग प्रचार कर रहे हैं, सबसे पहले आदिवासी को एसटी दो, उसका बाद हम लोग देखेंगे आप कितना विकास कर सकते हैं। नहीं तो बीजेपी का हम लोग भरोसा करने वाला नहीं है। अभी आप लोग जितना है 2000 3000 4000 जितना भी पैसा दो, रुपया दो, वही काम करने वाला नहीं है। हम लोग आदिवासी को सारे पता हो गया है। आप इस बार आपको बीजेपी को वोट देने वाला नहीं है। इसलिए बीजेपी सरकार तथा नरेंद्र मोदी आपको हम लोग स्पष्ट कर देने चाहते हैं कि असम का आदिवासी को आप इतना झूठ बोल के रखा है, ये झूठ बोलने बात को आप हटाइए। आप बीजेपी सरकार मत बोलिए, आपको जैसा लगता है इसलिए प्रोमिस करता है, इसलिए आपको हम लोग बोलने चाहता है वी आर कंपेल्ड टू से दैट यू आर ओनली प्रोमिसिंग गवर्नमेंट, नॉट ए ट्रूथफुल गवर्नमेंट। इसलिए हम लोग बहुत दुखित से बोल रहे हैं। हम लोग कहने के लिए तो अच्छा नहीं लगता था, लेकिन उपाय नहीं है, क्योंकि आपने 4 साल 8 महीना गुजर गया है, उसका बाद भी आप एसटी का कुछ स्टेप नहीं लिया है। इसलिए हम लोग बहुत दुखित में है। इसलिए आपको इधर से अपोज करते हैं, आप इधर से आपको बॉयकॉट करते हैं कि नेक्स्ट इलेक्शन में बीजेपी को वोट हम लोग कोई किसी को देने नहीं देंगे। ये हम लोग का स्पष्ट हो। तो आपको क्या लगता है कि इलेक्शन के पहले एसटी देंगे बोल के सरकार क्या आप लोग को? ये तो आपको पता ही है, 2 दिन का बाद में कोर्ट ऑफ कॉन्डक्ट हो जाएगा तो कैसा उसका प्रक्रिया कंप्लीट होगा? नोटिफिकेशन जारी नहीं किया है, एक डॉक्यूमेंट्स नहीं दिया है, मुख से बोलने से नहीं होगा ना। जेपी नड्डा तो मुख से बोला था, वो मुख से तो कितना आदमी बोल के पार्क हो गया, लेकिन कोई आया डॉक्यूमेंट्स? जब तक हम लोग का हाथ में पेपर नहीं मिलेगा एसटी का, तब तक हम लोग विश्वास करने वाला नहीं है। इसलिए हम लोग खुद को आदिवासी छात्रों से स्पष्ट कर दिया है कि बीजेपी जितना झूठ बोलना था बोल दिया आप लोग, अभी झूठ बोलने से कोई काम नहीं होगा। কথা আজি 5 বছৰ শেষ হ'ব ধৰিলেই, কিন্তু এছটিৰ এটা লাইনো নকলে বা এছটিৰ এটা কামো এটা নকৰিলে, গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো কথাই হ'ব নোৱাৰে। কিন্তু সেইটো নকৰি পেলাই কি কৰি আছে? কিবা মেলা পাতি আছে, পইচা বিলাও মেলা, কি ধন মেলা, এইবিলাক কৰি আছে। তাৰ মানে আদিবাসী ওৰাং মুণ্ডা চান্তাল খাৰে এই বাগানত থকা মানুহবিলাকক 3000 পইচা টকা দিব আৰু ভোটটো ল'ব। মানে খালি ভোটৰ অংক, ভোটৰে ধান্দা। আৰু তাত সেইবিলাক কৰি পেলাই আমাৰ জাতি কি নিৰাপত্তা দিব সেইটো একদম স্পষ্ট দেখা গৈ আছে। মাত্ৰ তেখেতসকলে 3000 টকা দি পেলাই মাত্ৰ জিন্দাত হ'ব আৰু ভোটটো ল'ব। কিন্তু আইনগত একো কনষ্টিটিউচনেল প্ৰটেকশ্যনৰ পৰা বস্তু একো দিয়া নাই আৰু নিদিব, সেইটো একদম স্পষ্ট হৈ গ'ল। কাৰণ আজি আমাৰ মাটি দেখ লুটপাট হৈ আছে। আজি BTADৰ কথা যদি কয়, BTCৰ কথা যদি কয়, তেতিয়াহ'লে কি হৈ আছে? ইলেকশ্যনৰ আগত ক'লে যে কাৰো মাটি, কাৰো সম্পত্তি, কাৰো মানে ৰাইটছটো কাৰা নহ'ব বুলি ক'লে। প্ৰমোদ বড়ো নিজেও কৈছিল যে কাৰো অধিকাৰ কাৰা নহ'ব। ইয়াত কৈছিল যে পৰিৱৰ্তনৰ চৰকাৰ হ'ব বুলি প্ৰমোদ ক'লে। কিন্তু আজি প্ৰমোদ নিজে চিফ হোৱাৰ লগে লগে আজি তাৰ মানুহবিলাকক, আজি ওৰাং মুণ্ডা চান্তাল খাৰীয়া আদিবাসী বা অসমীয়া মানুহবিলাকৰ মাটি লুটপাট কৰিব আৰম্ভ কৰা নিচিনা দেখা পাই আছোঁ। আৰু এইটো ইমান চালাক, ইমান চতুৰলি কাম কৰি আছে, যিটো নেকি আজি হাইকোৰ্টৰ থ্ৰু দি কাম কৰাই পেলাই কাম কৰি আছে। তেতিয়াহ'লে দায়টো তাৰ নালাগিব না? তাত ক'ব যে হাইকোৰ্টহে তাত অৰ্ডাৰ দিছে, আমিতো কোৱা নাই বুলি সেইটো বাহানাবাজি কৰিবৰ কাৰণে সিহঁতে ধান্দাবাজি কৰি আছে। গতিকে প্ৰমোদ বড়ো তেখেতৰ ধান্দাবাজি নচলিব। BTADত যদি আমাৰ আদিবাসীৰ এক বিটাও মাটি যদি কাৰা খায়, তেতিয়াহ'লে তাৰ দায়ী প্ৰমোদ বড়ো হ'ব। তাত কিন্তু আমি মনে মনে নাথাকোঁ, তাত কিন্তু BTCত আৰু জংগী আন্দোলন হ'ব। যদিহে আমাৰ আদিবাসী, অসমীয়া, বাঙালী মাইনৰিটিৰ ভোট মাটি বাৰী যদি কাৰা হয়, তেতিয়াহ'লে আমি মনে মনে নাথাকোঁ, তাত একেবাৰে জংগী আন্দোলন হ'ব। কাৰণ আমাৰ সম্পত্তি যদি প্ৰটেকশ্যন নাপায়, তেতিয়াহ'লে মোদী কি প্ৰতিশ্ৰুতি দিছিলে? আমিতো 3000 টকা মোবাইল, ৰেচন কাৰ্ড, চাউল বিনামূল্যে তাৰ কাৰণে আন্দোলন কৰা নাছিলোঁ। এইবিলাকতো বেলেগ চৰকাৰো আছিল, তেতিয়াও দিছিল। কালিও কোনোবা চৰকাৰ হ'ব, ইও দিব বিনামূলীয়া চাউল, ৰেচন কাৰ্ড, এইবিলাক দিব। কিন্তু BJP আজি 5 বছৰ হ'ব ধৰিলে কিবা এটা স্পেচিয়েল আমাৰ আদিবাসীৰ কাৰণে কাম কৰি দিয়া আছে নেকি? দেখাই দিয়কচোন। কিবা কৰিছে নেকি? ডেভেলপমেণ্টৰ মাত্ৰ ঢোল ঢালহে বজাই আছে।
আজি কি সব বিক্রি করে শেষ করিলে আজি মূল্য ইমান বাঢ়ি গ'ল আজি মিঠাতেলৰ দাম 100 টকাৰ ওপৰত হ'ল আলুৰ দাম ইমান বাঢ়ি গ'ল সকলো বস্তুৰ দাম বাঢ়াই দিয়াৰ পিছত আৰু এতিয়া 3000 টকা যদি দিব আৰু ভোট ল'ব এইটো আমি মানি ল'ব পাৰিম নেকি এইটো টোটেলি আমাৰ মানুহক ডিপ্ৰাইভ খাই পেলাই মানে মাত্ৰ জিন্দা থকাৰ বেছি কাম কৰিব নালাগে সেইটোৱে কৰিব খুজি আছে আৰু লগতে ইয়াকে কৰিব খুজি আছে যে 4 বছৰ পাৰ হৈ গ'ল কিন্তু তেখেতসকলে আধা কিলা স্থাপন নকৰিলে এই কালিপুরে ভোট আছে এতিয়া আধা কিলা স্থাপন কৰি আছে কত স্কুলৰ নামত আধা কিলা স্থাপন কত ৰাস্তাৰ নামত আধা কিলা স্থাপন আৰু এটা কি কৰিব এইটো স্পষ্ট আধা কিলা স্থাপন কৰি পেলাই ভোটটো লৈ ল'ব চৰকাৰ বনাই ল'ব আৰু 4 বছৰ বাই বাই তাৰপিছত 5 বছৰত আহিব এই আধা কিলা স্থাপনটো তেতিয়ালৈকে লাহে লাহে কমপ্লিট কৰিব আৰু যিবিলাকে কাম কৰি আছে পাৰ্চেণ্টেজ কোনে খাই আছে তেখেতসকলে খাই আছে না তেখেতসকলে বিজেপিৰ মানুহেতো পাৰ্চেণ্টেজ খাই আছে তেতিয়াহ'লে লাভ কাৰ হৈ আছে আমাৰ হৈ আছে নেকি আদিবাসীৰ ক'ব গ'লে আজি 3 বিঘা মাটিৰ পাট্টা দি পেলাই যদি 10 বিঘা মাটি লৈ যায় তেতিয়াহ'লে লাভ কাৰ হৈ আছে আমাৰতো লছ হৈ আছে না অসমবাসীৰ মানুহবিলাকৰ কাৰণে মাটি লছ হৈ আছে মাটিৰ পাট্টাৰ নামত তেখেতসকলে উল্টা মাটিহে লুটপাট কৰি আছে এইটোৱে আমি দেখা পাই আছোঁ আজি মাত্ৰ 3 বিঘাৰ মাটি পাট্টা দিব আমাৰ আদিবাসীবিলাকৰতো 10 বিঘা 20 বিঘা 25 বিঘা আছে তেতিয়াহ'লে 3 বিঘা যদি মাটিৰ পাট্টা দিয়ে 10 বিঘা থকা মানুহৰ 7 বিঘাৰ মাটি অৱস্থা কি হ'ব তাৰমানে 7 বিঘা লৈ যাব এইটোৱে বুজাই আছে কিন্তু সেইবিলাক বস্তু আমাৰ মানুহ বুজি পোৱা নাই কিন্তু লাহে লাহে বুজি পাই আছে এতিয়া আদিবাসীবিলাক আনকি টোটেল অসমীয়া মানুহ বাকীও বুজি পাই আছে যে বিজেপি কি ধান্দাবাজি কৰি আছে আনকি এয়াৰপোৰ্ট বিক্ৰী কৰিলে ট্ৰেইন বিক্ৰী কৰিলে এতিয়া ট্ৰেইনত যাব লাগিলে য'ত নেকি আমি 12 টকাত গুৱাহাটীত আহি আছিলোঁ তাত আমি এতিয়া কমচে কম 100 টকা দিব লগা হয় তেতিয়াহ'লে কি লাভ হৈ আছে আমাৰ বিজেপি চৰকাৰ আমাক কি সহায় কৰি আছে নেকি একো সহায় কৰা দেখাই পোৱা নাই আমাৰ ফাণ্ডামেণ্টেল ৰাইট বৰবাদ কৰি দিলে আনকি এতিয়াতো কাষ্ট চাৰ্টিফিকেটত এই হৌ দিনলৈকেতো এক্সট্ৰি গাৰ্ডেন টি গাৰ্ডেন আছিল এতিয়াতো ডাইৰেক্ট টি ট্ৰাইবছ তার মানে উৰাং মুণ্ডা সাঁওতাল খাড়িয়া উড়িয়া চাওৰা গড় খতম ডাইরেক্ট ট্রাইবস আর এটু ল আর আকবার এটু দেখাব খুঁজি আছে তার মানে আমার কালচার হিস্ট্রি ট্রাডিশন লিটারেচার খতম এটুই নাকি তার মানে পরিবর্তনের কাম আছিল এটুই নাকি আছে দিনের কথা আজি যদি আমার ভাষা খতম হয়ে যাব আমার কালচার শেষ হয়ে যাব জাতি ধর্ম শেষ হয়ে যাব তেতিয়াহ'লে এই সরকারক আমি কেনেকা আমি আদৰি ল'ম এটুৰ কাৰণে 4 বছৰ আদৰি লৈছিলোঁ কিন্তু এতিয়া এই নেক্সট ইলেকশ্যনত আমি বিজেপিক বৰ্জন কৰিম একেবাৰে খাটাং ভোট বৰ্জন নকৰোঁ কিন্তু বিজেপিক বৰ্জন কৰিম একদম স্পষ্ট কাৰণ আমি বহুত দুখ পাইছোঁ বহুত আশা বিশ্বাস আছিলে কাৰণ মোদী নিজে কৈছিল মই দুখীয়া ঘৰৰ পৰা অহা মানুহ সেই দুখীয়া ঘৰৰ অহা মানুহ কিজানি আমাৰ আদিবাসী দুখীয়া শ্ৰেণীৰ কথা বুজি পাব বুলি আমি ভাবিছিলোঁ কিন্তু তেখেতে বুজি পোৱা নাই তেখেতে মাত্ৰ কৰ্পৰেট বিজনেছমেন মানুহৰ কথাই বুজি পাইছে তেখেতে এই ক'তবা ডাঙৰ ডাঙৰ মুকেশ আম্বানী কি আম্বানীবিলাককে চিনি পায় আমাৰ নিচিনা আদিবাসী ওৰাং মুণ্ডা সাঁওতাল খাড়িয়া দুখীয়া মানুহ অসমত থকা দুখীয়া মানুহবিলাকক চিনি নাপায় মাত্ৰ ভোট ল'ব সরকারত গাদিত বহিব তার এইটোই ধান্দা বলে আমি গম পাই গেছো আপোনালোকৰ চাহ জনজাতিৰ বহু প্ৰতিনিধি ইতিমধ্যে বিজেপি দলত আছে অসমৰ 4জন 5জন এমপি আছে মন্ত্ৰী আছে তেওঁলোক কি ব্যৰ্থ হৈছে নেকি আপোনালোকৰ দাবীসমূহ পূৰণ আমি চাহ জনগোষ্ঠী নহয় এইকাৰণে স্পষ্ট কৈ দিছোঁ আপোনালোকক আমাৰ নিজৰ জাতি আছে আমাৰ ভাষা আছে উই आर उरांग मुंडा साँওতাল খাড়িয়া इसलिए हम लोग बोलने चाहते हैं हम लोग कोई टी ट्राइब्स कोई नारियल ट्राइब कोई बनाना ट्राइब नहीं है हम लोग कोई है तो रहने दो लेकिन हम लोग का अपना जात है हम लोग का अपना ट्राइब है उरांग मुंडा साँওতাल खाड़िया भाषा भाषी एवरीथिंग है इसलिए हम लोग बोलते हैं कि एसटी जब तक नहीं देंगे तो ये ट्राइब का जो नाम है जो कास्ट है ये खत्म हो जाएगा ऑलरेडी तो हम लोग का भाषा खत्म कर दिया है और साथ ही साथ आज असम का आदिवासी को प्रोटेक्शन नहीं देने से संवैधानिक सुरक्षा नहीं देने से हम लोग का आदिवासी इधर बचने वाला नहीं है সঞ্জয় কিষাণ আদিবাসী নহয় নেকি সঞ্জয় কিষাণ আদিবাসী হয় না নহয় তেখেতকো সুধিব কাৰণ তেখেতে আজিলৈকে মাতা আমি আপোনালোকেও দেখা নাই ময়ো দেখা নাই আপোনালোকে মুৰ্দাবাদ বুলি ধৰি দিছে তেখেতক আজি मुर्दाबाद दिमे तेखतक যদিও जिजने मानू हो जो भी आदमी होगा आदिवासी हो या नॉन आदिवासी हो अगर हम लोग का साइड में राख करके आदिवासी का लिए काम नहीं करेगा तो उसको हम मुर्दाबाद करेंगे वो एकदम स्पष्ट है संजय किसान हो और भी जो भी किसान हो क्योंकि वो लोग आदिवासी है तो वो लोग सोचना चाहिए था ना अपना जात के लिए लेकिन अभी भी सोचा नहीं है वो लोग सिर्फ गादी का सोच रहा है इसलिए संजय किसान को भी हम लोग स्पष्ट कर देता है वो तो जो 300 से खेला है ना इस बार 300 से उसको हटाएगा एकदम स्पष्ट हो उसमें नो बाकी सकी इसलिए असमवासी और भारतवासी को हम लोग बोलने चाहता है आदिवासी इधर पड़ा हुआ है इसे बेकार में काम भी नहीं है जॉब भी नहीं कुछ भी नहीं है रिजर्वेशन नहीं है एसटी कारण जब तक नहीं देंगे तो असम का आदिवासी बचने वाला नहीं है खत्म कर देगा बीजेपी सरकार इसलिए हम लोग डर के मारे अभी आंदोलन कर रहे हैं और जोर से आंदोलन करेंगे इसलिए हम लोग बोल रहे हैं कि जो इलेक्शन आने वाला है वो इलेक्शन में आदिवासी वोट देने वाला नहीं है बीजेपी को ना उसका बदले हमें जो जिसको चाहिए उसको हम लोग देंगे लेकिन बीजेपी को नहीं देंगे क्योंकि हम लोग का जो फंडामेंटल राइट उसको खत्म कर दिया जो हम लोग एसटी के लिए धरना दिया था एसटी के लिए मांग किया था वो एसटी नहीं दिया इसलिए हम लोग उसको अपोज कर रहे हैं और बीजेपी को हम लोग नहीं चाहिए ठीक है थैंक यू दादा We want yesterday, yesterday, yesterday.
दलालगिरी नहीं चलेगा, चाय बगान में ब्रिटिश रूल नहीं चलेगा, चाय बगान में ब्रिटिश रूल नहीं चलेगा, चाय बगान में ब्रिटिश रूल नहीं चलेगा, चाय बगान साथ ब्रिटिश हवन न चलिब, शासन विरोध हवन नीति न चलिब, बीजेपी सरकार मिसापुति दिया बंद करो, बीजेपी सरकार मिसापुति दिया बंद करो, अमर आदिवासी লগত শীঘ্র জনতাকরণ প্রদান করো, অমর আদিবাসী লগত শীঘ্র জনতাকরণ প্রদান করো, অমর আদিবাসী লগত শীঘ্র জনতাকরণ প্রদান করো, আদিবাসী নামের ভোট প্রদান করো, আদিবাসী ডেভেলপমেন্ট বোর্ড হিসাবে নামক প্রদান করো। উই ওয়ান্ট এসটি, উই ওয়ান্ট এসটি, আসাদ জিন্দাবাদ, আসাদ লং লিভ। আজি আমি সদসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই অসমত থকা আদিবাসী তথা ওৰাং মুণ্ডা চান্তাল খাৰিয়া ভূমিজ বাৰাইসকলক আগদিনটো RGI যিকেইটাই আমি শিডিউল ট্ৰাইব হ'ব লাগে সেইটো আমি দীৰ্ঘদিনীয়া দাবীটো জনাই পেলাই আহিছোঁ। যিহেতু তেখেতসকলে 4 বছৰ 8 মাহৰ আগত বিজেপি চৰকাৰে কৈছিলে ST দিম, বিজেপি চৰকাৰ অহাৰ লগে লগে, কিন্তু আজি 4 বছৰ 8 মাহ পাৰ হৈ গ'ল, ST কৰণৰ এটা কামেই দেখা নাপালোঁ। গতিকে লাষ্ট মুমেণ্ট যিটো চৰকাৰ শেষেই হ'ব সেইটোৰ কাৰণে আজি আমি তেখেতসকলক আজি ধিক্কাৰ দিছোঁ। তেখেতসকলক আজি আমি মানে গালি দিবৰ কাৰণে বাধ্য হৈছোঁ যে তেখেতসকলে আমাক কিয় মিছা কথা ক'লে। আজি তেখেতসকলে মিছলীয়া চৰকাৰ, বিজেপি চৰকাৰ মানে মিছলীয়া চৰকাৰ। সেইটোৰ কাৰণে আজি মূল দাবী হ'ল ST কৰণ, আদিবাসীবিলাকক ST দিব লাগে। 2 নম্বৰ পইণ্ট হ'ল আদিবাসীবিলাক অসমত থকা মাটিৰ পাট্টা, বাগানত থকা মাটিৰ পাট্টা তেখেতসকলে দিম বুলি কৈ পেলাই মাটিৰ পাট্টা নিদিলে, কিন্তু তেখেতসকলে মাটিৰ পাট্টা 3 বিঘাৰ দি পেলাই আৰু বাদ বাকী মাটিটো লুটপাট কৰাৰ চিষ্টেমহে দেখা পাইছোঁ। 3 নম্বৰত হ'ল বাগানত থকা মানুহবিলাক যুগ যুগ ধৰি কাম কৰি আছে, তেখেতসকলৰ কমচে কম আইনগত এটা নিয়ম বান্ধন কৰি দিব লাগিছিল। এইটো হয় নিম্নতম হাজিৰা, যাক নেকি কয় ৱেজ এক্ট। এই এক্টটো কিয় লাগু কৰা নাই? এই এক্টটো লাগু কৰিবৰ কাৰণে আমি তেখেতসকলক বাৰে বাৰে জনাইছোঁ। তথাপিও আজি নিম্নতম হাজিৰা যিটো নেকি 350 টকা মাত্ৰ বাগানত খুজিছোঁ, যি নেকি আজি জীৱিকা কৰিবৰ কাৰণে আজি 350 টকা একোৱেই নহয়। তথাপিও নিম্নতম হাজিৰা হিচাপত 350 টকা দাবী কৰাটো নিদিয়াৰ কাৰণে আজি আমি ST লেণ্ড পাট্টা আৰু বাগানৰ হাজিৰাৰ কাৰণে আমি আজি ইয়াত ধৰ্ণা দিবৰ কাৰণে আমি বাধ্য হৈছোঁ। আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, আপোনালোকৰ দাবীসমূহ যদি চৰকাৰে নুশুনে আগন্তুক দিনত, তেতিয়াহ'লে আপোনালোকে কেনেধৰণৰ পন্থা গ্ৰহণ কৰিব? আমাৰতো একদম চিধা কথা, গিভ এণ্ড টেক পলিচি। আমাক ST দিয়া নাই, বিজেপি চৰকাৰ ডাইৰেক্টলি মুৰ্দাবাদ, মানে বিজেপিক আমি ভোট নিদিম, একেবাৰে চাফা। আমিও ভোট নিদিম, কাকো ভোট দিব নালাগে বুলি ক'বৰ কাৰণে আমি বাধ্য কৰাম। বৰ্তমান সময়ত বিজেপি চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰি আছে আৰু বিভিন্ন প্ৰতিশ্ৰুতি দি আছে, যিহেতু নিৰ্বাচন সমাগত। আপোনালোকে এইটো ক'ব বিচাৰে নেকি যে বিজেপি চৰকাৰখনে যি সমস্যা সমাধানত ব্যৰ্থ হৈছে? স্পষ্ট, বিজেপি চৰকাৰে অসমৰ যিকেইটা সমস্যা আছিলে সেইটো সমাধান কৰিব এটাও নোৱাৰিলে। সেইকাৰণে এইটো ব্যৰ্থ ফেইলিয়াৰ চৰকাৰ, আৰু উল্টা অসমক বন্ধকহে দি দিলে। আজি কওক আমাৰ এইটো এয়াৰপৰ্ট এইটো বন্ধক দিলে, ট্ৰেইনক বন্ধক দিলে। আজি যি দুখীয়া শ্ৰেণীৰ মানুহবিলাক কমচে কম 10 টকা দি পেলাই এটা ঠাইৰ পৰা আন ঠাইত যাই আছিল, সেই 10 টকাৰ জেগাত আজি 100 টকা হৈছে। কেনেকৈ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ ৰেলত যাব পৰা নাই।
সেইকাৰণে ক'ব খুজি আছোঁ বিজেপি চৰকাৰ ব্যৰ্থ, ছাকচেছফুল নহয়। খালি ঢল বজাই থাকিলে নহ'ব অসমত ডেভেলপ কৰিছোঁ 3,000 টকা দি পেলাই বাগানত বহুত ডেভেলপ কৰিছে ক'লে নহ'ব। আমি কৈছিলোঁ পাৰ্মানেণ্ট চলিউশ্যন লাগে আমাক। এই মানে আইচক্ৰীম, চকলেট, লজেন আমি বিচৰা নাছিলোঁ, ৰেচন চাউল বিচৰা নাছিলোঁ, মোবাইল বিচৰা নাছিলোঁ। আমি বিচাৰিছিলোঁ আমাৰ আদিবাসী গেষ্টিকৰণ কৰিব লাগে, আমি বিচাৰিছিলোঁ মাটিৰ পাট্টা, আমি বিচাৰিছিলোঁ 6 শিডিউলৰ পাৱাৰ, আমি বিচাৰিছিলোঁ নিম্নতম হাজিৰাৰ এটা আইন বনাই দিয়ক, যোনটো আইনৰ দ্বাৰা দি আমাৰ মানুহে হাজিৰা পাই পেলাই বাচিব পাৰে, এইটোৱে বিচাৰিছিলোঁ। কিন্তু বিজেপি চৰকাৰ কি কৰি আছে? ক'ত 3,000 টকা দি আছে, ক'ত ৰেচন কাৰ্ড দি আছে, ক'ত IY ঘৰ বনাই দি আছে। এইটোতো যিকোনো চৰকাৰ আহিলেই দিব। এইটো বিজেপিৰ এইটো নতুন কথা নেকি? এইটো আগতো যিকোনো চৰকাৰ আছিল দি আছিল। এইটোৰ কাৰণে অসমবাসীক ক'ব খোজোঁ, এই বিজেপি চৰকাৰৰ 3,000 টকা এই IY ঘৰ ৰেচন কাৰ্ডৰ লগত আপোনালোকে ঠগ যাব নালাগে। এইটোতো যিকোনো চৰকাৰ আহিলেই এইটো দিব। তাৰ কাৰণে বিজেপি চৰকাৰে এটা ডাঙৰ শিক্ষা দিব লাগে। অসমবাসীক মই এইটো অনুৰোধ কৰিব খুজিছোঁ। আৰু ইয়াৰ যোগেদি আমি ক'ব খুজিম বিজেপি চৰকাৰ আপোনালোকে মিছলীয়া চৰকাৰ হয়, এইটো আপোনালোকে নিজৰ কাৰেক্টাৰত আপোনালোকে বুজাই দিছে আমাক। আপোনালোকে ক'ব দৰকাৰ নাই। আপোনালোকে কৈ আছে অমুক কৰিছোঁ তমুক কৰিছোঁ, একো কৰা নাই। আপোনালোকেতো অট'নমাছ কাউন্সিলৰ নামত আপোনালোকে ভোট কিনিহে আছে। যিটো 4টা জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিছে, সেইটো কোনো কাউন্সিলৰ ভেলুই নাই। এইটো ষ্টেট ছাবজেক্ট বনাই দিলে, আৰু ষ্টেট ছাবজেক্টটো কোনোদিন লাষ্টিং নহয়। এই অট'নমাছ কাউন্সিল নামত ভোট লৈ আছে, বাগানত যাই পেলাই 3,000 পইচা দি পেলাই ভোট ল'ব খুজি আছে। এইটোৰ কাৰণে তেখেতসকলক কৈ দিছোঁ আপোনালোকে বিজনেছে কৰিব আছে, আপোনালোকে অসমৰ জনসাধাৰণৰ কাৰণে কাম কৰিবৰ কাৰণে অহা নাই। বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। 21ত নিৰ্বাচনত আপোনালোকে কাৰ চৰকাৰ বিচাৰিব? আমি নিজৰ চৰকাৰে বিচাৰিম। আমি নেশ্যনেল টিমবিলাকৰ লগত পাহৰি গৈছোঁ, আমি নিজৰ চৰকাৰ বিচাৰিম। এইটো আলোচনা চলি আছে, চলি থাকিব। আমি অসমৰ যিমান জনসাধাৰণ আছে আজি সবেই জানা বুজা হ'ল। গতিকে আমাৰ মৌলিক অধিকাৰ কি বস্তু এইটো জানি সেইকাৰণে আমি মিলি জুলি নিজৰ চৰকাৰ বনোৱাৰ কাৰণে আমি লাগিম। এতিয়া বিজেপি চৰকাৰক কি ভাৰসা কৰিব? 1 দিন 2 দিন নহয়, 4 বছৰ 8 মাহ, এতিয়া 5 বছৰে হ'ব। 5 বছৰত যদি একো কৰিব নোৱাৰে আৰু 500 বছৰ দিলে একো কৰিব নোৱাৰিব এইবিলাক। সেইকাৰণে একদম বাই বাই বিজেপি, উই ডোন্ট ৱান্ট বিজেপি। আমি নিজৰে চৰকাৰ ইয়াত বনাম, এই চৰকাৰৰ লগত আমাৰ অসমত লগত চিন্তা কৰিম।